অসমলৈ নামি আহিব নেকি নতুন বানৰ আশংকা অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাত পুনৰ ডাৱৰ বিস্ফোৰণ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কুমে নদীয়ে নদীৰ প্ৰবল খুঁটে উটুৱাই নিছে বহু ঘৰ জলমগ্ন হৈছে একাধিক গাঁও আৰু সম্পূৰ্ণ ধ্বংস হৈছে পাৰ্টি পাৰ্লৰ সেইণ্ট থমাছ গীৰ্জা একে সময়তে সাইৰেন বাজি উঠিছে NHPC বান্ধত খুলি দিয়া হৈছে NHPC বান্ধৰ সকলো গেট আৰু তাৰ পিছত এতিয়া উত্তৰ অসমত ব্যাপক আশংকা কেৱল সেয়াই নহয় অৰুণাচল প্ৰদেশৰ হুৰি আৰু দামিন সংযোগী দলং সম্পূৰ্ণ উঠি গৈছে পাগাম গাঁও সংযোগী দলঙো বানে ধ্বংস কৰি মহতিয়াই নিছে ইটানগৰ চেপা সংযোগী পথৰ এছুৱাও প্ৰবল পানীৰ খুঁটে খহাই নিছে যাৰ ফলত বহু অঞ্চলৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে অৰুণাচলৰ জিলা প্ৰশাসনে ক্ষয়ক্ষতিৰ মূল্যায়ন আৰম্ভ কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে পিছে অৰুণাচলৰ এই পৰিৱেশ পৰিস্থিতিৰ মাজতেই আতংক এতিয়া উত্তৰ অসমত অৰুণাচলৰ ওপৰভাগত অব্যাহত বৰষুণৰ ফলত এতিয়া সোৱণশিৰি নদী উফন্দি দি উঠিছে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ এনে পৰিৱেশ পৰিস্থিতিতেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে আটাইকেইখন গেট NHPCয়ে নিশা 12 বজাৰ প্ৰায় ধাৰাবাহিকভাৱে সাইৰেন বজাই নৈপৰীয়া লোকসকলক নদীৰ পাৰ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে 12:30 বজাৰ পৰা মানে বাঢ়ি আছে পানী এতিয়ালৈকে বাঢ়িছে ৰাতি 12 বজাৰ পৰা সাইলেন্ট বাজি আছিল জৰুৰী কৰি আছিল বাৰু এতিয়া হঠাতে ৰাতিপুৱালৈ বহুত পানী হৈ গৈছে আৰু পানী বাঢ়ি আছে পানী ৰখা নাম লোৱা নাই এলাৰ্ট বাজি আছে পানী ৰখা নাম লোৱা নাই মানে আৰু ওইফালে গড়া চৰা সব খৰি গৈছে গছ গছনি সব খৰি মানে পানীটো গুচি গৈছে এই ধৰণে যদি হৈ থাকে জলবিদ্যুৎ প্ৰক্ৰিয়া পানীটো ৰখাই দিছে বুলি শুনিছো তথাপিও মানে কি এতিয়া বৰষুণৰ পানীটো আহি আছে আৰু গেটটো খুলি দিছে তথাপি যদি খুলি দিয়ে গোটেইটো খুলি দিব লাগে কাৰণ কেলে কি গোটেই তাত খৰি চৰি জমা হৈ আছে যদি বাইচান্স কেতিয়াবা ভাঙি গুচি আহে আমাৰ ইয়াত অসুবিধা হৈ যাব মানে কিন্তু NHPCৰ গেট খোলাৰ অৰ্থ কি নিশ্চিতভাৱে বান্ধ নেকি নহয় জলবিদ্যুৎ প্ৰকল্পত ওপৰ ফালৰ পৰা অতিৰিক্ত পানী আহিলে বান্ধৰ ওপৰত চাপ কমাবলৈ নিয়ম অনুসৰিয়ে পানী এৰি দিয়া হয় কিন্তু যদি একেলগে অৰুণাচল প্ৰদেশৰ ওপৰৰ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত থাকে আৰু তলৰ ফালৰ নদীসমূহ ইতিমধ্যেই পূৰ্ণ হৈ পৰে তেন্তে জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে আৰু যাৰ বাবে নৈপৰীয়া অঞ্চলত সতৰ্কতা অৱলম্বন কৰাটো অতিকে প্ৰয়োজনীয় এনে ক্ষেত্ৰত উত্তৰ অসমত সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ আহ্বান উৰাবাতৰি অথবা গুজবত বিশ্বাস নকৰিব চৰকাৰী নিৰ্দেশনাহে মানি চলিব ইটানগৰৰ পৰা মুকুল পাঠক আৰু গোগামুখৰ পৰা জিন্তু বৰাৰ ৰিপৰ্ট DY 365